বুধবার আসামের 5টি বিধানসভার সঙ্গে কাছাড় জেলার ধলাইয়ে 208 নম্বর বুথ কেন্দ্রে কড়া নিরাপত্তার মধ্য দিয়ে ভোটদান প্রক্রিয়া সকাল থেকে চলছে। ভোট দিতে আসা ভোটদাতারা শান্তি শৃঙ্খলা বজায় রেখে সারিবদ্ধভাবে নিজের পছন্দ মতো প্রার্থীকে নিজের মূল্যবান ভোটদান করছেন। এদিকে সকাল থেকে কাছাড়ের পুলিশ সুপার নোমান মাহাতো ধলাই উপনির্বাচনের প্রত্যেকটি ভোট কেন্দ্র পরিদর্শন করেন, যাতে ভোট চলাকালীন কোনো ধরনের অপ্রীতিকর ঘটনা না ঘটে। ব্যুরো রিপোর্ট, নিউজ অবিকল। ধলাই উপনিৰ্বাচনৰ যিদিন আজি পুৱাৰে পৰা ভোটদানৰ কাৰ্যসূচী চলি আছে। 208টা পুলিং ষ্টেচনত ভোট কাষ্টিং হৈ আছে আৰু বৰ্তমানলৈকে সকলোবিলাকে পুলিং ষ্টেচনতে শান্তিপূৰ্ণভাৱে ভোটদান হৈ আছে। কোনো ধৰণৰ অপ্ৰীতিমূলক ঘটনা বা এনেকুৱা ধৰণৰ সংঘটিত হোৱা নাই আৰু আমি চোকা নজৰ ৰাখিছোঁ আৰু মেক্সিমাম যিবিলাক আমাৰ পুলিং ষ্টেচন আছে সকলোবিলাকত আমাৰ নিৰাপত্তা ব্যৱস্থা আমি কৰিছোঁ, যাতে ভোটদাতা ৰাইজে শান্তিপূৰ্ণভাৱে সম্পূৰ্ণৰূপে শান্তিপূৰ্ণভাৱে তেওঁলোকে যাতে ভোটদান কৰিব পাৰে, তেওঁলোকৰ যাতে কোনো অসুবিধা নহয় তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু সামগ্ৰিকভাৱে গোটেই সমষ্টিটোতে বৰ্তমানলৈকে যি পৰিস্থিতি আছে শান্তিপূৰ্ণ আছে আৰু ভোটদাতা ৰাইজে বৃহৎ সংখ্যক ভোটদাতা ৰাইজে তেওঁলোকে ওলাই আহিছে আৰু তেওঁলোকে ভোটদান কৰি আছে আৰু বহু লোক আছে যিসকল বৰ্তমানত তেওঁলোকে ওলাই আহিছে আৰু তেওঁলোকৰ ভিৰ হৈছে। আমি সকলোকে শান্তি শৃংখলা বজাই ৰাখি যাতে ভোটদান তেওঁলোকে কৰিব পাৰে, শান্তিপূৰ্ণভাৱে কৰিব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা কৰোঁ। সীমান্তৱৰ্তী অঞ্চলত আমাৰ যিখিনি এই যিটো সমষ্টি আছে এইটো আমাৰ মিজোৰামৰ লগত সীমান্তৱৰ্তী অঞ্চল, গতিকে ইয়াত যিখিনি আমাৰ সীমান্তৱৰ্তী অঞ্চলবিলাকৰ যিবিলাক আমাৰ ভোট কেন্দ্ৰ আছে সেইবিলাকত শান্তিপূৰ্ণভাৱে ভোটদান হৈ আছে। আৰু ইয়াত আপোনালোকে জানে যে আমাৰ 3টাকৈ অৰ্ধসামৰিক বাহিনী ইয়াত সীমান্তৱৰ্তী অঞ্চলত নিয়োজিত হৈ আছে আৰু লগতে আমাৰ অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীৰ টহলদাৰী ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যৱস্থা কৰা হৈছে, যাতে ভোটদাতা ৰাইজৰ কোনো অসুবিধা নহয়। আৰু তাৰ লগতে আমি মিজোৰামৰ যি আমাৰ সীমান্তৱৰ্তী জিলা আছে কলাশিবৰ DC মহোদয়ৰ লগত আৰু তেওঁৰ SP মহোদয়ৰ লগত আমি আলোচনা কৰিছোঁ আৰু তেওঁলোকেও সম্পূৰ্ণ সহযোগ কৰিছে, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নহয় তাৰ কাৰণে আমি সকলো ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছোঁ। কাছাৰ আৰু মিজোৰামৰ যিটো পথ আছে তাত আমি যিবিলাক হেভি যিবিলাক বাহন আছে সেই বাহনবিলাকক অলপ আমি ৰেষ্ট্ৰিক্টেড কৰিছোঁ। যিটো সময়ত আমাৰ পুলিং পাৰ্চনেলবিলাকৰ আৰু পুলিং অফিচাৰবিলাকৰ যিটো সময়ত আমাৰ মুভমেণ্ট হ'ব সেইটো সময়ত যাতে তেওঁলোকৰ অসুবিধা নহয় তাৰ কাৰণে এই ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। গতিকে বৰ্তমানলৈকে সম্পূৰ্ণ এই যি ধলাই সমষ্টিৰ উপনিৰ্বাচন চলি আছে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে চলি আছে আৰু আমি আশা কৰিছোঁ যে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে এই ভোটদানৰ কাৰ্যসূচী সমাপন হ'ব।